ডিমৌৰ পূব শালমৰা গাঁও যুৱকবৃন্দৰ উদ্যোগত ভোগালীৰ এসাঁজ নামৰ অনুষ্ঠানৰ আয়োজন। অনুষ্ঠানটিৰ আৰম্ভণিত অসমৰ হিয়াৰ আমোদ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। পূব শালমৰা গাঁৱৰ প্ৰায় ৫ শতাধিক লোকে একগোট হৈ লগে ভাগে ভোগালীৰ এসাঁজ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, কৌতুক অভিনেতা হিমাংশু বৰ্মন, বিহু কুঁৱৰী ছয়নিকা কাশ্যপকে প্ৰমুখ কৰি আন ব্যক্তিসকল। অনুষ্ঠানটি বিভিন্ন ধৰণৰ নৃত্য গীতেৰে জীপাল কৰি তোলা পৰিলক্ষিত হয়। অত্যন্ত সৌভাগ্য অনুভৱ কৰিছো, ভাল লাগিছে। ভোগালী বিহুৰ লগত সংগতি ৰাখি পূব শালমৰা আমাৰ যুৱক সংঘই ৰঙে ৰখে যে ভোগালীৰ এসাঁজ আয়োজন কৰিছে। এই অনুষ্ঠানটো আহি অত্যন্ত সৌভাগ্য অনুভৱ কৰিছো আৰু আটাইতকৈ ভাল লাগিছে যে হিমাংশু বৰ্মন আমাৰ অসমৰ বিশিষ্ট যুৱ মিমিক্ৰি আৰু আমাৰ ছয়নিকা কাশ্যপ এসময়ৰ বিহু সম্ৰাজ্ঞী, অসমৰ প্ৰাক্তন মীনমন্ত্ৰী উমেশ চন্দ্ৰ দাস আৰু আমাৰ অঞ্চলৰ আমাৰ বয়োজ্যেষ্ঠসকল, বুঢ়া ব্যক্তিসকল, যুৱ বন্ধুসকল, আমাৰ মহিলা মাতৃসকল সকলো একত্ৰিত কৰি বৃহত্তৰ অঞ্চলটোৰ সকলো ৰাইজক একত্ৰিত কৰি আজি যি ভোগালীৰ এসাঁজ পূব শালমৰা যুৱক সংঘই আয়োজন কৰিছে, এই অনুষ্ঠানটোত আহি অত্যন্ত ভাল লাগিছে আৰু সকলোকে একেলগে পাই অত্যন্ত অভিভূত হৈছো আৰু সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। পূব শালমৰা গাঁৱৰ আজি এই ভোগালী বিহুৰ যি অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে, আমি সমূহীয়াকে ইয়াতে এটা প্ৰীতিভোজ খাম আৰু লগতে গাঁৱৰ সকলো এই পূব শালমৰা গাঁৱৰ সমূহ ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। কাৰণ আমাৰ যি ৰীতি নীতি, যি একেলগে ভোজ ভাত খোৱা, ভোগালীৰ যি আনন্দ একেলগে উপভোগ কৰিম। ইয়াৰে সমষ্টিৰ আমাৰ MLA ডাঙৰীয়াও আহিছে, হিমাংশু বৰ্মন ডাঙৰীয়া আহিছে আৰু বহুকেইজন গণ্যমান্য ব্যক্তি ইয়াতে উপস্থিত আছে আৰু আগলৈও যাতে এই পূব শালমৰা গাঁৱে যি সমূহীয়াকে যি একজোট হৈ পেলাই তেওঁলোকে ভোজ ভাত খায়, তাৰে আনন্দ ল'বলৈ ইয়াত মই আজি উপস্থিত হৈছোহি আৰু সমূহ অসমবাসী ৰাইজক মই ছয়নিকাই ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। আজি পূব শালমৰা গাঁৱত যিখন খেলপথাৰ ইয়াত উপস্থিত আছো, আচলতে ভোগালী বিহুৰ যি আমাৰ মহানগৰী বিলাকত বা নগৰ বিলাকত ভোগালী বিহুৰ যিটো সঁচা যিটো আনন্দ, বাস্তৱ আনন্দটো সেইটো ফুটি উঠা দেখা নাযায়। কিন্তু ইয়াত আপোনালোকে দেখিছে, ভিজুৱেলছ লৈছে, মানে এখন পথাৰত সকলো ইয়াৰ যিসকল ব্যক্তি আছে, যিসকল পৰিয়ালৰ ব্যক্তি আছে, সকলো ওলাই আহিছে একেলগে ভোজ ভাত খাব। আমি আপোনালোকে দেখুৱাব পাৰে আজি ইয়াত যি ধৰণৰ পৰিৱেশ, এই পৰিৱেশটো আমি সততে দেখা নাপাওঁ আৰু তাৰ কাৰণে উদ্যোক্তাসকলক বহুত বহুত ধন্যবাদ দিছো। মই যদিও সকলোকে চিনি নাপাওঁ, অজিত দাক চিনি পাওঁ, অজিত দাই মাতিছে বা সকলোৱে মাতিছে, আহিছো। কিন্তু এই ধৰণৰ কলপাতৰ আমি সৰুতে দেখিছিলো, আমি কলপাতৰ যিটো পটুৱা, তাত দালি খাওঁ, ভাত খাওঁ, আজি সেই পৰিৱেশত আছো, খুব ভাল লাগিছে। আৰু এই যিটো কালচাৰ, আমাৰ সংস্কৃতিটো এনেকুৱা ধৰণে যদি আগবঢ়াই নিব পাৰো, ল'ৰা ছোৱালীয়ে যাতে জানে যে এইখিনি বস্তুৰ জৰিয়তে আমি আগবাঢ়ি গৈ আছো, অসমীয়া সমাজখনক আগবঢ়াই লৈ যাব পাৰি, এই মিলা প্ৰীতিটো লাগে। আজি সমাজত যিটো মিলা প্ৰীতি, মানুহৰ মাজত আন্তৰিকতাটো কৰবাত নহয় কৰবাত নাইকিয়া হৈছে আৰু সেই আন্তৰিকতাটো ঘূৰাই পোৱা যেন অনুভৱ হৈছে। সেইকাৰণে সমূহ পূব শালমৰাবাসী মই ধন্যবাদ দিছো আৰু একদম অন্তৰৰ পৰা কৈছো, সদায় এনেকে থাকক, জীৱনটো এনেকে আগবাঢ়ি গৈ থাকক, অসমৰ বিহুটো এনেকে আগবঢ়াই লৈ যাওক। ধন্যবাদ।